ভগৱানেনো আমাক কি ইমান প্ৰমাণ চাইছে আৰু সঁচাকৈ চাবচোন যেতিয়া কিবা এটা বিপদ হয় নহয় বিপদতে আকৌ এটা বিপদ হয় এয়া চেংনাঙক লৈ আজি গোটেই ৰাতি AMCত ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ গুড মৰ্ণিং হস্পিটেলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আজি মাৰ লগত থকা 3 নম্বৰ দিনটো এতিয়া আহি আছে মামা তলৰ পৰা মামাক আনিব যাওঁ কাৰণ আমি আছোঁ 6th floor 607ত আৰু মানে মামা আগতে অহা নাই সেইকাৰণে মামাই কৈছে তললৈ নামি আহচোন যাব পৰা নাই তো মামাক আনি লওঁগৈ সেয়া মামা পালেহি আহক 6 মামা টিফিনে চিফিনে পাই পেলাই লৈ আহিছে এইটো 607 এইটো এইফালে ঠেলি দিলে হৈ যাব অলপ আজি মামাই যে ইমান ডাঙৰ কথা এষাৰ সোঁৱৰাই দিছে মামাই কৈছে যে পিতৃ মাতৃৰ ধাৰ কেনেকৈ খুজিবি সঁচাকৈ দেই 1000 টকা পইচাৰো পিতৃ মাতৃৰ ধাৰ খুজিব নোৱাৰি এনে সময়ত যদি অকণমান সেৱা শুশ্ৰূষা কৰিব পাৰোঁ সেয়া আত্মসন্তুষ্টি বেলেগ একোৱেই নাই মা সোনকালে সুস্থ হওক আপোনালোকে আশীৰ্বাদ কৰিছে পুনৰবাৰ আশীৰ্বাদ কৰিব মাক ৰাতিয়ে আকৌ অক্সিজেন দিব লগা হ'ল দেখিছেই মা ইমান বেছি দুৰ্বল হৈ গৈছে আৰু আপোনালোকে সুধিও আছিলে কি হৈছে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ বাৰু তথাপিও আকৌ এবাৰ কৈছোঁ মাৰ হাৰ্টৰ প্ৰব্লেম আৰু লাঞ্চত পানী জমা হৈছিলে ইউৰিক এচিড আৰু এনেকুৱা বিভিন্নটা সমস্যা কেৱল এটা দুটা বুলি নহয় আৰু শৰীৰত বহুত বেছি পানী জমা হৈ গৈছিলে আৰু এজনী হৈছে মন্দিৰা কিন্তু আপোনালোকে চাগে বহুতে চিনি পাইছে AMCৰ মেডিচিন বিভাগৰ তাই ডাক্তৰ হয় তাই বুলি এইকাৰণেই ক'লোঁ আমাৰ সোনকণৰ লগৰ ল'ৰা এটাৰ বায়েক হয় অৱশ্যে তাই আজি চিকিৎসা কৰিবলৈ অহা নাই তথাপিও ৰিপৰ্টখিনি চাই যাম বুলি কৈছে মাক সকাহ দিছে উৎসাহ দিছে প্ৰেৰণা দিছে যে একো হোৱা নাই মই ৰিপৰ্টখিনি চাইছোঁ আৰু এতিয়া আপোনাৰ সন্মুখতো আকৌ চাই থৈ যাম আপুনি একেবাৰেই চিন্তা কৰিব নালাগে আৰু এনেকৈ যেতিয়া কোনোবা এগৰাকী চিনাকি ডাক্তৰে কৈ দিয়ে তেতিয়া বহুত বেছি ভাল লাগে এনেও ডাক্তৰখিনিয়ে ক'লে ভাল লাগে তথাপিও চিনাকি ডাক্তৰে ক'লে মানে আৰু বেছি যেন কথাখিনি সঁচা তেনেকুৱা নিচিনা লাগে ইমান অকণমানিতে ডাক্তৰ হ'ল চাওকচোন মই কৈছোঁ তুমি ইমান মৰম লগা ইমান সৰু ছোৱালী কিন্তু বেছ ভাল লাগিছে আপোনালোকে কোনোবাই গ'লে কেতিয়াবা চিনি পাইছে নেকি বা তেখেতৰ ওচৰত অসুখ বিসুখ কেতিয়াবা দেখুৱাইছে নেকি এবাৰ কমেণ্ট কৰিবচোন দেই হাৰ পাইছেহে নাই হেৰি 2 মান বজাৰ পৰাহে হৈছে 2টা 2:30 এনেকুৱাৰ পৰা ভালকৈ হৈছে অঁ তেনেকুৱা হৈছে যিকোনো কামতে ভগৱানৰ যদি কৃপা নাথাকে তেতিয়াহ'লে আপুনি কিন্তু একো কামেই কৰিব নোৱাৰে আজি 3টা নিশা অকণমানো হোৱা নাই কিন্তু এনেকৈ নোহোৱাকৈ থাকিও মাৰ শুশ্ৰূষা কৰিব পাৰিছোঁ আচলতে সেয়া মই ভাবোঁ ভগৱানে চাগে মোক তেনেকুৱা এটা শক্তি দিছে আৰু সোণকণ বুমণি সিহঁতৰ দুটাৰ কথা কি ক'ম আৰু এনেকুৱা নাতি নাতিনী ভগৱানে 1000জনক দিয়ক কাৰণ মোৰ মা দেউতা মই তেওঁলোকৰ কাৰণে কষ্ট কৰিছোঁ বা দাদাই মাকৰ কাৰণে কষ্ট কৰিছে সেইটো মানে এটা পিতৃ বুলি ক'লে পিতৃ মাতৃ বুলি ক'লে নিজৰ সন্তানসকলৰ সেইটো দায়িত্ব থাকে কিন্তু ইহঁত দুটাই যে আইতাকৰ কাৰণে এনেকুৱা কষ্ট কৰিছে সেয়া মন্দিৰে ৰিপৰ্টখিনি চাই আছে গা পা ধুৱাই মামাই অকণমান মূৰ আঁচুৰি দিছে মই বোলো মাক অকণমান খুৱাই দিওঁ অলপ অলপ খাব পৰা হৈছে এতিয়া আকৌ অক্সিজেনটো খুলি দিলে মানে এই এৰা ধৰা এনেকুৱাই হৈ আছে এবাৰ খুলিছে এবাৰ দিছে মানে অক্সিজেন লেভেলটো যদি কমি যায় তেতিয়া আকৌ অক্সিজেনটো দিব লগা হৈ যায় আকৌ যদি ঠিকলৈ আহে তেতিয়া আকৌ অকণমান খুলি দিয়ে তথাপিও অকণমান এনেকৈ মাক ফুচুলাই খুৱাব লগা হৈছে সৰু ল'ৰা ছোৱালীৰ নিচিনা আৰু মানে এই মায়ে খাব এনেকুৱা মানে কি যে কৈছোঁ নহয় আপোনালোকক কি ক'ম আৰু মানে কিবা এইটো নাখাওঁ বুলি ক'লে নাখাওঁৱে পটকৈ লাগে বুলি ক'লে লাগেই টেষ্ট নাই পোৱা এনেকৈ বুলি কয় টেষ্ট নাই পোৱা মানে নাপাবও কাৰণ নিমখটো খুব কম দিবলৈ কৈছে গতিকে টেষ্টটো নাপাবই কিন্তু মানে গোটাকৈ অকণমান যদি
টান হৈ আছে ভাতটো সেইটো মানে মায়ে চুবাব পৰা নাই একদম পিঠা কৰি আনিছোঁ আৰু ইয়াতে প্ৰব্লেম হৈছে কাৰণ ঘৰত থাকিলে হ'লে যেতিয়া যিটোকে খাওঁ বুলি কয় তাকে দিব পাৰি কিন্তু এতিয়াতো আৰু হস্পিটেলত লাগ বুলিলে প্ৰতিটো বস্তু পোৱা নাযায় তাতে ইয়াৰ ভিতৰৰ যিখন কেণ্টিন ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক মই দেখুৱাইছিলোঁ তাৰ পৰা আনি পেলাই আৰু মাক একোৱে খুৱাব নোৱাৰি মানে খুৱাব পৰা একেবাৰে ৰোগীয়ে খাব পৰা কোনো মানে খাদ্য স্বাস্থ্যসন্মতো নহয় টেষ্টিও নহয় দেখিলেও আপোনাৰ কিবা ভাল নালাগে মানে তেনেকুৱা নিচিনা এইবিলাক সোনকালে ওলাই গৈ বাহিৰৰ পৰা আনিছে এদিনাখন ময়ো তেনেকৈ গ'লোঁ ওচৰতে এখন বোলে খুব ভাল ৰেষ্টুৰেণ্ট এখন আছে তাতে সোনকালে নিজেই দেখুৱাই মেলি গৈ তেনেকৈ বনাই আনিছে আৰু মামায়ে চাওকচোন ইমান ধুনীয়াকৈ মাক মৰম কৰি বেনি কাটি দিছে ধুনীয়াকৈ চুলি ফণিয়াই দিছে মানে যেতিয়া মানুহৰ অসুখ হয় তেতিয়া কেৱল চিকিৎসাই কিন্তু মানুহক ভাল কৰিব নোৱাৰে এইজনী হৈছে দীপ্তি আহিলে তাইক অকণমান নালাগে বুলি কৈছিলোঁ মোৰ ভিডিঅ' চাই তাই তেনেকৈ মোৰ অনুৰাগী অৱশ্যে আজিকালি তাইও 2-এটা ভিডিঅ' বনাবলৈ লৈছে গম পাই পেলাই মানে লুচি পুৰি এনেকৈ ভাজি এইবিলাক লৈ আহিছে মই বোলো নালাগে তুমি আহিব ইমান কষ্ট কৰি নিজৰ ছোৱালীক স্কুলত থৈ তাই আকৌ আমালৈ লুচি পুৰি বনাই আনিছে অৱশ্যে এটা কাৰণে ভাল হ'ল কাৰণ মই কৈছোঁ ইয়াতে আমাৰ খাবৰ কাৰণে সাংঘাতিক এটা অসুবিধা হৈছে গতিকে তাই অনা লুচি পুৰি বুমণি মই সোণকণ সোণকণে খাবলৈ নাপালে দেই সোণকণ লগৰ ল'ৰা এটা ওচৰলৈ পঠিয়াই দিলোঁ অকণমান বোলো তুমি জিৰণি লোৱাগৈ যোৱা এয়া মামাও আছে গতিকে মামায়ো চাহ তাহ আনিছিলে নহয় ভাত আনিছে চাহ আনিছে কিবা আপেল আনিছে তেনেকৈ কৰি মানে এইবিলাক চব ঠিক ঠাক কৰি উলিয়াই মেলি লৈছোঁ ফল মূলো আনিছে মন্দিৰে আনিছিলে দেই ফল মূল তো এনেকৈ কৰি পেলাই আমি মানে 11 বাজিলে এতিয়া আমি এনেকৈ খাবলৈ অকণমান লৈছোঁহে আৰু দীপ্তিয়ে সঁচাকৈ বৰ টেষ্টিকৈ বনায় দেই আমাৰ যেতিয়া আইজনী মানে মোৰ ছোৱালীজনী যেতিয়া মেডিকেলত আছিলে তেতিয়াই আমি প্ৰথম তেনেকৈ লগ পাইছিলোঁ তাই তেতিয়া তাতে এনেকৈ খোৱা খাদ্য এনেকৈ দিব গৈছিল মেডিকেলতে অঁ 2বাৰ মেডিকেলতে লগ পাইছোঁ সঁচাকৈ কিন্তু একদম সঁচা আগষ্টত 1 বছৰ হৈ গৈছে আকৌ এতিয়া মেডিকেল এনে কথা হৈ থাকে ফোনত কিন্তু লগ পাইছোঁ 2বাৰ মেডিকেলতে সঁচাকৈ দেই মাক দিছে ছাপ্লিমেণ্ট এইটো গুলি আছোঁ এতিয়া অকণমান এটা খুৱাব লাগে প্ৰডাক্ট নহ'লে মানে তেওঁ দুৰ্বল হৈ গৈছে বহাব লাগিব হাতখন জোৰ নিদিবা হাতখন জোৰ দিবা দেই মাককে ভায়েককে একেলগতে দিছোঁ মানে ভায়েকে খালেহে এতিয়া বায়েকে খাব মাককে নহয় বায়েককে ভায়েকে খালেহে এতিয়া মাকে খাব মাকে এইটো অকণমান কিবা কিবি হৈছে চাগে ইফাল ইফালে যে চবে লাগি গৈছে হাঁহিবলৈ চাচোন দ্বিতীয় হাঁহি পাগল কেমেৰামেন বনাই দিলে মই কেমেৰামেন নহয় অ' তাই বৰ ধুনীয়া কেমেৰা হৈ আছে নাই আকৌ কৰি দিছোঁ কেমেৰা নহয় তাই বৰ ধুনীয়াকৈ নিজৰ ভিডিঅ'খিনি ভিডিঅ' কৰি দিছোঁ মই মাক কেনেকুৱা দেখিছে আজি ক'বচোন দেই আন দিনতকৈ অকণমান ভাল দেখিছেনে কাৰ লগত পাতিছা বুলি ক'ব এতিয়া হয়নে খুব চাইছে খোৱা সেইবোলে মামাও আহিছে মনটো ভাল লাগিছে দিদিও আছে আৰু মনটো ভাল লাগিছে মানুহবোৰ আহি থাকিলে ভাল লাগে যে আৰু আহি আছে আৰু আহিব আহি আছে মানুহ ন মা ইটিকে খাই দিয়ক কালি পঢ়ি পাৰা চাগে হাওঁতে হ'ব দিব ন হস্পিটেলত প্ৰথম সোমাওঁতে এনেকুৱা লাগে এইখন বিচনাত বা কোন হৈছিলে এইবিলাক যে ইমান লেতেৰা পেতেৰা কিন্তু যেতিয়া দুদিনমান থকা হয় নহয় কোনো উপায়বিহীন যেতিয়া হৈ যায় তেতিয়া কিন্তু এনেকৈ এইবিলাক বিচনাতে বহি এনেকৈ খাব লগা হয় আমিও এয়া খাই আছোঁ আৰু ঘিণ কিবা ভাৱ এইবিলাক আনিবলৈ মানে একদম সময় নাইকিয়া হৈ যায় অৱশ্যে সদায় এইবিলাক ধুই মেলি বাৰু ইয়াতে চাফাকৈ দিয়েহি চেঞ্জ কৰি দিয়ে তথাপিও এনেই আনৰ বস্তুত বেয়া লাগে কিন্তু উপায় নাই এয়া খাই আছোঁ আৰু এতিয়া ভগৱন্তই যি বাটেৰে নিয়ে বোলে সেই বাটেৰে যাব লাগিব এইফালে মামাই কিবা কিবি কৈ আছে আৰু এয়া এতিয়া মাৰ কাৰণে ঠিক কৰিছোঁ ভাত এয়া কিন্তু মামাই লৈ আহিছিলে মুৰ্গী মাংস অকণমান কোমোৰা দি পেলাই মানে মুৰ্গী চুপ খুৱাবলৈ কৈছে যে এতিয়ানো ইয়াত পাম ক'ত তথাপিও আজি মামাই তেনেকৈ ঘৰুৱা মুৰ্গী ধৰি মেলি মাৰ কাৰণে ধুনীয়াকৈ বনাই আনিছে আৰু এইকণ খালে বোলে শক্তিও পাব দিনে দিছে 4টাকৈ কণী কুহুমটো খাব মানা কৰিছে অৱশ্যে বগা অংশটো খাবলৈ কৈছে আৰু এপিচ মাংস ধুনীয়াকৈ জোলৰ মা বৰ ডাঙৰ ডাঙৰ ঘৰ আছে এইফালে চাব পাৰিবা ধুনীয়াকৈ সেইফালে এইফালে বৰ ডাঙৰ ডাঙৰ ঘৰ আছে
খাই লোৱা এইখিনিতে ধুনীয়াকৈ বহিবা এইফালে চাবা এইফালে বহুৱাই দিম দেই মোৰ স্কুলৰ এগৰাকী বাইদেউৰ মাকৰ ঘৰ ডিব্ৰুগড়ত কিন্তু তেওঁ বিয়া হৈছে মৰাণলৈ তেওঁৰ মাকৰো গা বেয়া গতিকে এইকেইদিন তেওঁ তাতে ব্যস্ত আৰু তেওঁলোকৰ যে ককাই ভাইবোৰ ইমান বেছি মিল সেই ডাঙৰ ককায়েক বৌয়েক তেওঁলোকৰ মাকক চাবলৈ গৈছিলে তেওঁলোকে আকৌ খবৰ পাই তাৰ পৰা ওলালেগৈ আমাৰ মাৰ ওচৰ মই বোলো বাইদেউ আপোনাৰ মায়ে গা বেয়া নালাগে আহিব আপেল কিবা মানে ফল মূল এনেকুৱা কিবা কিবি লৈ পেলাই তেওঁলোক আমাৰ মাৰ ওচৰ পালেগৈ তো এইখিনিলৈকে কিন্তু ঠিকে আছিলে ভগৱানে মোক যে কি প্ৰমাণ চাইছে নাজানো হঠাতে যে চেংনাঙে আকৌ দুখ পালে গম পায়নে তাতে থাকোঁতেই ঘৰৰ পৰা ফোন গ'ল ফোনটো বাবলু আজি তালৈ মোৰ ওচৰলৈ আহিছিলে মানে মোৰ ওচৰলৈ আহি পেলাই তাতে ৰৈছিলেহে ভালকৈ মাক মাত কথা মাতিবলৈকে নাপালে এইফালৰ পৰা মুনুৱে ফোন কৰিলেই নহয় বোলে কণমানীয়ে বহুতকৈ দুখ পালে খুব কান্দিছে কি কৰোঁ ক'লৈ যাওঁ কেনেকুৱা যে লাগিছিলে নহয় ইফালে আমাৰ এওঁ আছে অকল ঘৰত মই সেইকাৰণে আচলতে গাড়ী চলাব জনা মানুহ আমাৰ এই মানুহকেইটা তেওঁ মই বা আমাৰ মানে সোণটো এনেকৈ আমি গোটেইকেইটা কেতিয়াও ওলাই নাযাওঁ এই তেনেকৈ কৰি থাকোঁতে এইফালে আমাৰ বাইদেউ আহিলে আজি সেই তেনেকৈ কৰি থাকোঁতে কি ক'ম আৰু মানে হঠাতে খবৰ পাই একদম কি লাগিলে নহয় তাতে তেনেকৈ তেওঁলোকক এৰি আমি যে কেনেকৈ ওলাই আহিলোঁ ক'ব নোৱাৰোঁ মানে দেউতা মা তোমাৰ মা কি অৱস্থা হৈ গৈছে চোৱাচোন সদায় ঘৰত থকা কাপোৰে এনেকৈ ওলাই আহিব লাগে দেখিছা দৰৱ লৈছে এতিয়া এইজনী আমাৰ ধুনু মুনু আৰু মই ঈশ্বৰেনো কি প্ৰমাণ চাইছে আৰু বাৰে বাৰে ন কিনো প্ৰমাণ চাইছে আৰু বাৰে বাৰে ভাল হ'ব তেওঁ এতিয়া আমি অপেক্ষাৰ পৰা ৰাতিতে আহি পালোহি AMC অকণমানিজনী আকৌ পৰিলে নহয় পৰি পেলাই বাওঁ হাতখনত দুখ পালে এতিয়া ৰাতি বাজিছে 12টা একদম মানে সোণটো আছিলেহি আমাৰ মাৰ ওচৰতে তাৰ পৰা আমি এনেকুৱা যে খবৰ পাই পেলাই কেনেকৈ গুচি গৈছোঁ সেইফালৰ পৰা আমাৰ এওঁৱে আৰু কণমানিজনীক লৈ মুনুৱে আহি থাকিলে আমি মৰাণতে এইফালৰ পৰা গৈ পালোগৈ সিফালৰ পৰা সিহঁতি পালেহি আকৌ মৰাণৰ পৰা আমাৰ গাড়ীত তুলি আমি আকৌ এইফালে গুচি আহিলোঁ ৰ'বা দেই এনেকৈ ঘূৰি নাচাবা কান্দিলে ইমান কান্দিলে এতিয়া কিন্তু মানে হাতখন একো লৰচৰ কৰা নাই এনেকৈ আছে তেনেকৈ আৰু সেই আজিও মুনুৱে সেই ঘৰুৱা ড্ৰেছতে গতিকে ভগৱানটোৱে কি প্ৰমাণ চাইছে নাজানো বাৰে বাৰে এইটো মই আগৰবাৰে কৈছিলোঁ যে ৰেকি আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো সম্পূৰ্ণ নিজস্ব কথা কিন্তু এইবাৰো মই ৰীতামণিলৈ ফোন কৰিলোঁ তাই পুনৰ ৰেকি হিলিং দিছে কিন্তু হিলিং দিয়াৰ পাছত তাই এটা কথাই কৈছে যে বা হাতখন বহুত বেছি দুখ পোৱা যেন লগা নাই কিন্তু তাই যে গাটো খুব বেছি বেয়া লাগিছে চাগে মানে হিলিং দিওঁতে বোলে সিহঁতি যিটো ফিলিংছ পায় সেই ফিলিংছটোৰ ওপৰত ভিত্তি কৰিয়ে কথাটো কয় কিন্তু এতিয়ালৈকে চেংনাঙৰ একদম জ্বৰ চৰ একো উঠা নাই গোটেই কথাখিনি জানিবলৈ কিন্তু আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'টো চাব লাগিব কাৰণ মই ইয়াৰ পিছত এই গোটেই কথাখিনি আপোনালোকক অৱগত কৰিম আছে বহুখিনি কথা এতিয়া আমি পুনৰ AMCলৈ আহিলোঁ ঔষধ খুৱাই দিছে টোপনি আহিবলৈ যাতে এক্সৰেটো কৰিব পাৰে কিন্তু কি ক'ম মোৰ হৰিনাম ভকতি ভাগৱত যিমান যি আছিলে চব শেষ হ'ল মই গাই শুৱাব নোৱাৰিলোঁ অৱশেষত মুনুক দিলোঁ মুনুৱে এনেকৈ জোকাৰি লৈ আছে ঔষধ এবাৰ খোৱালে 20 মিনিটৰ পিছত টোপনি নাহিলে আকৌ খুৱাবলৈ কৈছিলে আকৌ খুৱাই দিয়া হ'ল তাৰ পাছতো কিন্তু চেংনাঙৰ টোপনি নাই মুঠতে AMCৰ সন্মুখত আমি এনেকৈ ৰৈ অৱশেষত 2টা 2:30 এনেকুৱা সময়ত আমি মানে ফেলাৰ হ'লোঁ বুলি ক'ব লাগিব আমি গুচি আহিলোঁ পুনৰ মাৰ ওচৰতো সোমালোঁ এতিয়া আহি ঘৰ পাইছোঁহি মানুহে মৰ্ণিং ৱাক কৰিছে দেখিছে নহয় আমি ঘৰলৈ উভতি আহিছোঁ একদম গোটেই ৰাতিটো এনেকৈ আমাৰ পাৰ হ'ল অৱশেষত কি ক'ম আৰু আপোনালোকক এটাই প্ৰাৰ্থনা কৰিম যাতে বিপদ বিঘিনিবোৰ নাইকিয়া হওক তাকে আপোনালোকে প্ৰাৰ্থনা কৰিব